এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। পাইখাটা চাৰিআলিৰ জাজিকোণত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন লোক। তীব্ৰ গতিৰ ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, আন 3গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়। আটাইগৰাকী আহত লোকক বিহদীয়া চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বৰ্তমানলৈকে নিহত লোকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই। মানে প্ৰায় 1 ঘণ্টামান হ'ল নেকি এক্সিডেণ্টটো। মই প্ৰত্যক্ষদৰ্শী আচলতে নহয়, কিন্তু আহি যিখিনি দেখা পালোঁ খুবেই দুখজনক আৰু এক্সিডেণ্ট যথেষ্ট দেখিছোঁ আমি। কিন্তু আজিৰ যিটো এক্সিডেণ্ট, যিটো ঘটনা ঘটিছে, এইটো বৰ চাব পৰা পৰ্যায় সাধাৰণ মানুহৰ কাৰণে এইটো সম্ভৱেই নহয়। আৰু এক্সিডেণ্টৰ মূল কাৰণটো এনে অনুভৱ কৰোঁ, তাৰমানে আমাৰ ৰাস্তাত যথেষ্ট ঠেক আৰু তাৰ বিনিময়ত যান বাহনৰ যিটো দৌৰাত্মক, যিকোনো যান বাহন আৰু ৰাস্তা অনুপাতে তাৰমানে আমাৰ সুবিধাজনক হেৰিত নাই, তাৰমানে এই যাতায়াতি কৰাৰ। 2 নম্বৰ কথাটো মই লক্ষ্য কৰিছোঁ কি, আজি 1 বছৰমান আগত প্ৰায় এইখিনি ঠাইতে অকণমান আগত ট্ৰেক্টৰে এজন বয়সস্থ মানুহক মাৰিছিল। তাৰ বিধিয়া বেলকোনা যি চক আছে তাৰ পৰা আমাৰ ৰঙিয়া চেফটি ৰোডত আহি আছিল। আহি থকা ডাম্পাৰখনত ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ তাত বালি ভৰ্তি এখন ডাম্পাৰ আৰু এখন টেম্পু আমাৰ বিপৰীত ছাইডৰ পৰা ওলাই আহিছিল মেইন ৰোডলৈকে। ওলাই অহাত এই ডাম্পাৰখনে আমাৰ টেম্পুখনক, তাত 4জন যাত্ৰী আছিলে টেম্পুখনত, 4জন যাত্ৰীৰ থিতাতে এজন মানুহৰ ছিন্ন বিচ্ছিন্ন হৈ গৈছে তেওঁৰ বডিটো, আৰু বাকী গম পোৱা মতে 2জন হস্পিটেলত ঢুকোৱা বুলি গম পাইছোঁ। এতিয়া শুনিছোঁ, কিমান দূৰ সঁচা নাজানো। আমি আশা কৰোঁ প্ৰশাসন বা ডিপাৰ্টমেণ্টে ইয়াত এটা স্পীড ব্ৰেকাৰে হওক, যিটো দ্ৰুত গতিত তাৰমানে যান বাহন চলাচল কৰে তাৰ তাৰমানে এটা ৰোধ কৰাৰ এটা ব্যৱস্থা ল'লে নিশ্চয় ভৱিষ্যত এনেধৰণৰ আমি দৃশ্য দেখা নাপাওঁ বা আমি সুৰক্ষিত এই অঞ্চলৰ ৰাইজ হ'ম বুলি অনুভৱ কৰোঁ।